আজি আকৌ ওৰাং নেশ্যনেল পাৰ্কলৈকে আহিছিলোঁ চাফাৰী এটা কৰোঁ বুলি ভাল লাগিল বহুত ধৰণৰ জীৱ জন্তু দেখিলোঁ আমি গড়ৰ বৰ ধুনীয়া সাইটিং হৈছিলে আমাৰ ৱাচ টাৱাৰৰ পৰা আমি যেতিয়া গড় চাই আছিলোঁ তলত বহুত পহুৱে চিঞৰি আছিলে আমি এলাৰ্ম কল বুলি কওঁ আৰু হেতুক ভাবিছিলোঁ বাঘৰ মষ্ট প্ৰবেবলি সাইটিং হ'ব আৰু আমি ইমানেই সৌভাগ্যৱান যে আজি একেলগে দুটা বাঘৰ সাইটিং হ'ল ফটোও পালোঁ ভিডিঅ'ও পালোঁ ভাল লাগিছে ওৰাঙত চাক সকলোৱে কয় যে মিনি কাজিৰঙা আৰু সঁচাকৈ মিনি কাজিৰঙাৰ লেখিয়াই কাজিৰঙাৰ মিনি ভাৰ্চনটো আমি ইয়াতে পাওঁ সকলো ধৰণৰ জীৱ জন্তু নলগাহৰিৰ পৰা আৰম্ভ কৰি বন ৰজা বাঘলৈকে আমি ইয়াতে সাইটিং হয় তো মই ভাবোঁ যোৱাবাৰ তুলনাত এইবাৰ পৰ্যটন এতিয়ালৈকে ভাল হৈ আছে আৰু এনেকুৱা সাইটিং হৈ থাকিলে ডেফিনেটলি আৰু ভাল হ'ব পৰ্যটন মোৰ নাম মানস প্ৰসাদ দাস মই ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ পৰা হয় ইয়াত চাফাৰী আমাৰ এতিয়া যে আগত কৈ গ'ল নেজিব আহমেদ বুলি কোৱা যোনজন দাদা আছে মোৰ সেই দাদাই প্ৰায় চাফাৰী কৰি থাকে প্ৰায় আহিয়ে থাকে আৰু আহিলে মোক ফোন কৰে যে মই আহিছোঁ তুমি আছা যদি ফ্ৰী ডিউটি পা মোৰ লগত যাব লাগিব তাৰপিছত গ'লোঁ যাই আমি জাষ্ট ৱাচ টাৱাৰ পাইছোঁগৈ বেছি দূৰ নহয় ইয়াৰ পৰা সোমাই গৈ ৱাচ টাৱাৰ পাওঁতে তাৰপিছত তেনেকুৱাতে গড় বহুত গড় আছিলে তাৰপিছত হৰিণাকে মানে কল কৰিলে গড়টোও মানে অলপ হেৰি আছে তাৰপিছত নেজিবিটা কৈছে মানস কিবা আজি হ'ব নেকি তা মই বোলো হ'বও পাৰে দেই তেনেকৈ কওঁতে এটা বাঘ ওলাই আহিছে এটা বাঘ ওলাই আহোঁতে আমাৰ এই লগৰ এই হেৰি আছে হবি বুলি কয় সি কৈছে নেজিবিটা বাঘ তাৰপিছত আমি চাওঁ যে হয় বাঘ তাৰপিছত এটা চাই থাকোঁতে ইটো লাহেকৈ ওলাই আহিছে মানে দুটা বাঘ আজি একেলগে মানে স্পট কৰা হয় আৰু ভাল লাগিলে আৰু আৰু মানে মই এটা কথাই কওঁ মানে আমাৰ বাকী যোনবিলাক আহিব লগা ভিজিটৰ কাৰণে যে এখন ভাল ভাগ্য লৈ আহক আৰু বাঘ চাই যাওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ